এইটো হৈছে 20 এপিবিয়ান পানবাৰীৰ যিটো পেৰেড গ্ৰাউণ্ড আছে। ইয়াতে আসাম পুলিচৰ সাউথ সালমান আৰু ধুবুৰীৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ ইয়াতে ইণ্টাৰভিউ হ'ব। ইয়াতে তেওঁলোকে ৰানিং কৰিব লাগিব, হাই জাম্প কৰিব লাগিব। তেওঁলোকে বৰ্তমান আপোনালোকে যিটো চাই আছে এইটো হৈছে পানবাৰীৰ যিটো ফিল্ড পেৰেড গ্ৰাউণ্ড। এতিয়া কথা হৈছে এই ফিল্ডৰ বিষয়ে আজি আপোনালোকে ফুল ডিটেইলছ পাব, চাই থাকিব আপোনালোকে। যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আহোঁ মেইন কথালৈ। যিহেতু আপোনালোকে বা মই নিজেই শুনিছোঁ বহুতেই কৈ আছে এই যিটো পানবাৰীৰ যিটো পেৰেড গ্ৰাউণ্ড ফিল্ড আছে এই ফিল্ডটো 400 মিটাৰৰ ট্ৰেক বনাইছে বুলি আপোনালোকে শুনিছে বা ময়ো শুনিছোঁ, কিন্তু কথাটো মিছা। আমি যোৱাকালি খবৰ লৈ আহিছোঁ, তাতে আমি গৈছিলোঁ, তাতে আমি চাই আহিছোঁ আৰু শুনি আহিছোঁ তাতে 200 মিটাৰৰ ট্ৰেক বনাইছে। আপোনালোকে যিটো 400 মিটাৰ বুলি শুনিছে এইটো ভুল। আপোনালোকে এতিয়া 200 মিটাৰৰ কাৰণে প্ৰেক্টিছ কৰক, কাৰণ 200 মিটাৰ হ'লে অলপমান দিগদাৰ হ'ব, কাৰণ আপোনালোকে মানে কিমানবাৰ পাক মাৰিলে এইটো নিশ্চয় আপোনালোকে গণিব লাগিব। গণনাত যদি ভুল হয় নিশ্চয় আপোনালোকে ফেইল কৰিব। সেইকাৰণে আপোনালোকে অলপমান ভাবি চিন্তি এইটো গণনা কৰিব লাগিব। যিহেতু কিমান পাক মাৰিলে এইটো ভালকৈ মনত ৰাখিব লাগিব। আৰু কথাটো হৈছে আপোনালোকে ইয়াতে চাই আছে যিটো এই যিটো ফিল্ডটো আছে আপোনালোকে চাই আছে, এই ফিল্ডটোৱে হৈছে এই এপিবিয়ান যিটো পানবাৰীৰ পেৰেড গ্ৰাউণ্ড আছে এই ফিল্ড আপোনালোকে ৰান কৰিব লাগিব। আৰু ইয়াতে 200 মিটাৰৰ ট্ৰেকটো বনাইছে, যিহেতু 400 মিটাৰ বুলি আপোনালোকে শুনিছিলে সেইটো নহয়। মানে আপোনালোকে 200 মিটাৰ ট্ৰেক অনুযায়ী আপোনালোকে ইয়াতে ৰান কৰিব লাগিব। সেইকাৰণে আপোনালোকে আৰু কেইদিনমান সময় আছে, প্ৰেক্টিছ কৰক। যিসকলে ছোৱালীসকলৰ প্ৰথম ইণ্টাৰভিউ হ'ব, 200 মিটাৰৰ ট্ৰেক বনালে তেওঁলোকে 8 পাক মাৰিব লাগিব। সেইকাৰণে আপোনালোকে গণনাটো ভালদৰে কৰিব লাগিব। আৰু ল'ৰাসকল আছে তেওঁলোকে ইয়াতে 16 পাক মাৰিব লাগিব। আৰু 16 পাক মানে বহুত